ইয়াৰ আগত লখিমপুৰত দক্ষযজ্ঞ ভাওনা এখন কৰিব আহিছোঁ বুলি ভিডিঅ' এটা দিছিলোঁ। তাৰ পাছদিনা আমি তাতে থাকি ফুৰিবৰ বাবে অলপ ওলাই আহিছোঁ, যদুদা, মই, বিলা আৰু দাদা এজন। যিহেতু ফুৰিলে মন চনবোৰ ভাল লাগে আৰু বহুদিন তেনেকুৱা ফুৰা মেলা কৰাও নাই, সেইকাৰণে কাকৈ অৰুণাচল প্ৰদেশলৈ বুলি লখিমপুৰৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিছোঁ। বাটত পোৱা ৱাটাৰ ক্ৰছিঙত কেনেকৈনো গাড়ীখন পাৰ কৰাম ভাবি শেষত যি হয় হ'ব বুলি ভাবি গাড়ীখন তেনেকৈ পাৰ কৰাই দিলোঁ। প্ৰথমবাৰ এই এল্ট্ৰছখন মই এনেকুৱা এটা ছিটুৱেশ্যনৰ মাজত পাৰ কৰাইছোঁ। তাৰ পাছত ৰাস্তাই ঘাটে এনেকুৱা বহুকেইটা ৱাটাৰ ক্ৰছিং পাৰ হৈ আমি প্ৰকৃতিৰ ধুনীয়া পৰিৱেশবোৰ উপভোগ কৰি উপস্থিত হ'লোগৈ কাকৈ নদীৰ পাৰত। নামটো অৱশ্যে কাকৈ হয় নহয় ইমান সঠিককৈ নাজানো, আপোনালোক কোনোবাই জানে যদি কমেণ্ট কৰি জনাব। কিন্তু পৰিৱেশটো বৰ সুন্দৰ আছিল। যদুদা, মই আমি গোটেইকেইটাই প্ৰকৃতিৰ মাজত এদিন বোলো কটাই আহোঁ বুলি আগবাঢ়িলোঁ। এইখনে সেই নদী। আজি অৱশ্যে পানীবোৰ অলপ লেতেৰা, যিহেতু পানী বাঢ়ি আছে। গা ধোৱাৰ আশা আছিল, সেইটো পূৰণ নহ'ল। তাৰ কিনাৰতে আকৌ এখন ধুনীয়া ওলমা দলং আছিল। মই আকৌ এইবোৰত উঠি পাৰ হৈ বৰ ভাল লাগে। যদুদাৰ আকৌ ভয়, যদুদাই হেনো আজিলৈকে এনেকুৱা দলংবোৰত উঠিয়ে পোৱা নাই আৰু তেওঁ খুব ভয় লাগে। মই বোলো দৰকে আগে জিতে, ব'লক একো নহয়, আপোনাক ফুৰাই আনিম। সেইবুলি দলং চলং পাৰ কৰাই প্ৰকৃতিৰ ধুনীয়া পৰিৱেশ এটাত দিনটো সুন্দৰকৈ কটালোঁ। আপোনালোকলৈও ফটোসহ ভিডিঅ'টো আগবঢ়ালোঁ। কেনে পালে পাৰিলে কমেণ্ট কৰি জনাব আৰু ভাল পালে পেজটো ফ'ল' কৰিব।